বান্ধৱসকল, আপোনালোক সকলোৱে এই কথা জানে যে ভগৱান বিষ্ণুৰ পত্নী মাতা লক্ষ্মী আৰু ভগৱান শিৱৰ পত্নী মাতা পাৰ্বতী। পিছে আপুনি নিশ্চয় এই কথা নাজানে যে এবাৰ শিৱৰ পত্নী মাতা পাৰ্বতী ভগৱান বিষ্ণুৰ প্ৰেমত পৰিছিল আৰু সেই প্ৰেমৰ পৰিণতিত এদিন ভগৱান বিষ্ণু আৰু মাতা পাৰ্বতীৰ বিবাহ হৈছিল। কথাটো শুনিবলৈ অলপ আচহুৱা তথা অবিশ্বাস্য যেন লাগে যদিও এয়ে সত্য। মাতা পাৰ্বতী এদিন সঁচাকৈ ভগৱান বিষ্ণুৰ প্ৰেমত পৰিছিল। আজি আমি এই কথাই ক'বলৈ লৈছোঁ যে মাতা পাৰ্বতী কেতিয়া ভগৱান বিষ্ণুৰ প্ৰেমত পৰিছিল। পাৰ্বতী কেনেকৈ বিষ্ণুৰ প্ৰেমত পৰিছিল? পাৰ্বতী যেতিয়া বিষ্ণুৰ প্ৰেমত পৰিছিল তেতিয়া শিৱই বাধা দিয়া নাছিল নেকি? মাতা পাৰ্বতী আৰু ভগৱান বিষ্ণুৰ বিবাহ কেনেকৈ হৈছিল? পাৰ্বতী আৰু বিষ্ণুৰ বিবাহৰ পৰিণতি কি হৈছিল? আহকচোন আজি মাতা পাৰ্বতী আৰু ভগৱান বিষ্ণুৰ বিবাহ কেনেকৈ হৈছিল সেই কথাই জানো। আমাৰ আজিৰ কথাভাগ ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ পৰা লোৱা হৈছে। ত্ৰেতা যুগৰ শেষৰ ফালে পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অনাচাৰ বহুত অধিক বাঢ়িবলৈ ধৰিছিল। সাধু, সন্ত, ঋষি, মুনি তথা ধৰ্মাত্মা লোকসকলৰ ওপৰত অনেক ধৰণৰ অত্যাচাৰ হৈছিল। অত্যাচাৰী, অনাচাৰীসকলৰ দপদপনিত দেৱী বসুমতী পীড়িত হৈছিল। ধৰ্মাত্মাসকলৰ ওপৰত হোৱা অত্যাচাৰ দেখি বসুমতী দেৱীও দুখী হৈছিল। তেতিয়া নিজৰ লগতে ধৰ্মাত্মা মনুষ্যসকলৰ দুখ নিবাৰণৰ বাবে বসুমতীয়ে ব্ৰহ্মা, বিষ্ণু, মহেশৰ ওচৰত প্ৰাৰ্থনা জনালে। বসুমতী দেৱীৰ দুখ দেখি ব্ৰহ্মা, বিষ্ণু, মহেশ তথা অন্যান্য দেৱ দেৱীসকলে বসুমতীক লগত লৈ গোলোকধামত গৈ পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ সহায় বিচাৰি প্ৰাৰ্থনা জনালে। দেৱ দেৱীসকলৰ দুখ ভৰা প্ৰাৰ্থনা শুনাৰ পাছত প্ৰভু শ্ৰীকৃষ্ণই আশ্বাসন দি ক'লে, হে দেৱ দেৱীসকল, তোমালোকে চিন্তা নকৰিবা। অতি সোনকালেই সাধু সন্তসকলৰ দুখৰ অন্ত কৰিবলৈ তথা পৃথিৱীৰ পৰা পাপীসকলক নাশ কৰিবলৈ মই বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে পৃথিৱীত অৱতৰিত হ'ম। তাৰ পাছত শ্ৰীকৃষ্ণই দেৱ দেৱীসকলৰ কোনে কি ৰূপত পৃথিৱীৰ কোন স্থানত অৱতাৰ ধাৰণ কৰিব সেই কথা ক'লে। শ্ৰীকৃষ্ণই দেৱ দেৱীসকলক ক'লে যে দেৱী পাৰ্বতীয়ে ঋক্ষৰাজ জাম্বৱন্তৰ কন্যা জাম্বৱন্তী ৰূপে অৱতাৰ ল'ব। দেৱী পাৰ্বতীয়ে ভালুকৰ পুত্ৰী হৈ জন্ম গ্ৰহণ কৰিব বুলি জানি সৃষ্টিকৰ্তা ব্ৰহ্মাই সুধিলে, হে প্ৰভু, দেৱী পাৰ্বতীয়ে কি কাৰণে ভালুকৰ পুত্ৰী হৈ জন্ম ল'ব? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, হে সৃষ্টিকৰ্তা, দেৱী পাৰ্বতীয়ে নিজৰ বচন ৰক্ষাৰ কাৰণে ভালুকৰ পুত্ৰী জাম্বৱন্তী ৰূপে জন্ম ল'ব। এদিন কৈলাশপতি শিৱই ভগৱান বিষ্ণুৰ লগত ৰতি ক্ৰীড়া কৰিবলৈ দেৱী পাৰ্বতীক আদেশ দিছিল। তেতিয়া দেৱী পাৰ্বতীয়ে অন্য জনমত শিৱৰ এই আদেশ পালন কৰিব বুলি কথা দিছিল। সেয়েহে দেৱী পাৰ্বতীয়ে এই জনমত ঋক্ষৰাজ জাম্বৱন্তৰ পুত্ৰী ৰূপে জন্ম লৈ শিৱক দিয়া নিজৰ বচন ৰক্ষা কৰিব। প্ৰভু শ্ৰীকৃষ্ণৰ মুখে এনেধৰণৰ অদ্ভুত কথা শুনা পাই আচৰিত হৈ ব্ৰহ্মাই সুধিলে, হে প্ৰভু, কৈলাশপতি শিৱই দেৱী পাৰ্বতীক কিয় এনে এটা আচৰিত ধৰণৰ আদেশ দিছিল? কৃপা কৰি আমাৰ আগত সেই ৰহস্য কাহিনী কওক প্ৰভু।
ব্ৰহ্মাৰ কথা শুনি শ্ৰীকৃষ্ণই ক'লে, হে সৃষ্টিকৰ্তা, এই কাহিনী সেই সময়ৰ যেতিয়া পাৰ্বতী পুত্ৰ গণেশৰ জন্ম হৈছিল। যেতিয়া পাৰ্বতী পুত্ৰ গণেশৰ জন্ম হৈছিল তেতিয়া সকলো দেৱী দেৱতা গণেশক চাবলৈ গৈছিল। সেই সময়তে এদিন ভগৱান বিষ্ণু পাৰ্বতী পুত্ৰ গণেশক চাবলৈ কৈলাশত উপস্থিত হৈছিল। ভগৱান বিষ্ণুক দেখা পাই শিৱই আঠে বেঠে আসন পাৰি বহুৱালে। ভগৱান বিষ্ণু আসনত বহাৰ পাছত দেৱী পাৰ্বতীয়ে গণেশক বিষ্ণুৰ সন্মুখলৈ লৈ আহিল। বিষ্ণুৱে গণেশক দৰ্শন কৰি আশীৰ্বাদ প্ৰদান কৰিলে। তাৰ পাছত দেৱী পাৰ্বতীয়ে ভগৱান বিষ্ণুৰ ফালে ঘনে ঘনে চাই থাকিব ধৰিলে। বিষ্ণুৰ অপৰূপ ৰূপ দেখি দেৱী পাৰ্বতী মোহিত হৈ পৰিল। বিষ্ণুৰ ৰূপত মোহিত হৈ পাৰ্বতীৰ মন পুলকিত হৈ পৰিছিল। পাৰ্বতীৰ দেহত কাম বাসনা জাগি উঠিছিল। অত্যধিক সুখ অনুভৱ কৰি পাৰ্বতীৰ চকুপানী নিগৰি বৈ আহিছিল। তেনেদৰে বাৰে বাৰে চাই থাকোঁতে পাৰ্বতীয়ে এবাৰ ক্ষণিকৰ বাবে ভগৱান বিষ্ণুৰ মুখখন ত্ৰিনেত্ৰধাৰী স্বামী পঞ্চানন শিৱ যেন দেখা পালে। ক্ষণিকতে পুনৰ পীত বস্ত্ৰ পৰিধান কৰি থকা চতুৰ্ভুজাধাৰী বিষ্ণুৰ ৰূপত দেখা পালে। ভগৱান বিষ্ণুৰ মুখত শিৱৰ ৰূপ দেখা পাই পাৰ্বতী আচৰিত হ'ল। তেতিয়া পাৰ্বতীয়ে বুজি পালে যে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনৰ দেখাতহে তিনিটা ভিন্ন ৰূপ হয়। তিনিওজন আচলতে অভিন্ন একেজন ঈশ্বৰ। তিনিওজনৰ তিনিটা ৰূপ তিনিটা দেহ হ'লেও আত্মা একেটাই হয়। পৰম ব্ৰহ্ম ভগৱানৰ মায়া তথা অজ্ঞানতাৰ বাবেহে জীৱাত্মাই তেওঁলোকক ভিন ভিন দেখা পায়। এনেদৰে ভাবি ভাবি পাৰ্বতীয়ে মুগ্ধ দৃষ্টিৰে ঘনে ঘনে বিষ্ণুৰ ফালে চাই থাকিল। পাৰ্বতীয়ে মুগ্ধ দৃষ্টিৰে ঘনে ঘনে বিষ্ণুৰ ফালে চাই থকা কথাটো শিৱৰ চকুত পৰিল। শিৱই বুজি পালে যে পাৰ্বতী ভগৱান বিষ্ণুৰ ৰূপত মোহিত হৈ পৰিছে। পাৰ্বতী বিষ্ণুৰ প্ৰতি কাম বাসনাত দগ্ধ হৈ পৰিছে। পাৰ্বতীৰ মন বিষ্ণুৰ সংগ পাবলৈ ব্যাকুল হৈ পৰিছে। এই কথা লক্ষ্য কৰি পাছত মহাদেৱে পাৰ্বতীক ক'লে, হে দেৱী, ভগৱান বিষ্ণু সৰ্বব্যাপী বিশ্ব আত্মা। তেওঁৱেই অখিল ব্ৰহ্মাণ্ডৰূপী নিত্য নিৰঞ্জন। তেওঁৰ পৰাই ব্ৰহ্মা বিষ্ণু মহেশ নামে তিনিটা দেহৰ সৃজন হৈছে যদিও আমি তিনিওজন একেজনেই। তুমিয়েই আদি শক্তি প্ৰকৃতি। তোমাৰ পৰাই পঞ্চ প্ৰকৃতি তথা পঞ্চহতীৰ সৃষ্টি হৈছে। তুমি মোৰ জীৱন সংগিনী, তুমিয়েই মোৰ জীৱন। বিষ্ণু আৰু মোৰ মাজত কোনো ভেদাভেদ নাই। গতিকে যোৱা, তুমি বিষ্ণুক আলিংগন কৰা, তোমাৰ কাম বাসনা পূৰ্ণ কৰা। স্বামী শিৱৰ মুখে এনে ধৰণৰ কথা শুনি দেৱী পাৰ্বতীয়ে বহুত লাজ পালে। তেতিয়া পাৰ্বতীয়ে ক'লে, হে স্বামী, আপুনি মোক কিয় এনে ধৰণৰ কথা কৈছে? আপোনাৰ প্ৰতি মোৰ ভক্তি সদায় আছে আৰু আগলৈও থাকিব। বহুত কঠোৰ তপস্যা কৰি মই আপোনাক লাভ কৰিছোঁ। মই আপোনাৰ বাহিৰে অন্য কাকো গ্ৰহণ কৰি ল'ব নোৱাৰোঁ। গতিকে এনে কঠোৰ কথা মোক পুনৰবাৰ নক'ব। পাৰ্বতীৰ কথা শুনি শিৱই ক'লে, হে দেৱী, মোৰ কথা কেতিয়াও মিছা হ'ব নোৱাৰে। তুমি স্বামীৰ কথা অমান্য কৰিব বিচাৰিছা। স্বামীৰ কথা মানি চলাটো সতী নাৰীৰ ধৰ্ম। স্বামীৰ বাক্য যি নাৰীয়ে উলংঘা কৰে মৃত্যুৰ পাছত তেওঁ নৰকগামী হয়।
শিৱৰ কথা শুনি পাৰ্বতীয়ে ক'লে, হে প্ৰভু, স্বামীৰ বচন ৰক্ষা কৰাটো নাৰীৰ ধৰ্ম। কিন্তু মই এই জন্মত ভগৱান বিষ্ণুৰ লগত ৰতি কৰ্ম কৰিবলৈ নাযাওঁ। মই পাছত জাম্বৱন্তৰ পুত্ৰী জাম্বৱন্তী ৰূপে জন্ম ধৰি শ্ৰীহৰিক স্বামী বৰণ কৰিম। শ্ৰীকৃষ্ণৰ মুখে এই আশ্চৰ্যকৰ কাহিনী শুনাৰ পাছত ব্ৰহ্মাই সুধিলে, হে প্ৰভু, দেৱী পাৰ্বতীয়ে ভালুকৰ কন্যা হ'বলৈ কিয় ইচ্ছা কৰিলে? ব্ৰহ্মাৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, হে সৃষ্টিকৰ, দেৱী পাৰ্বতী হৈছে গিৰিৰাজ হিমালয়ৰ পুত্ৰী। ৰাম অৱতাৰৰ সময়ত হিমালয়ে ঋক্ষৰাজ জাম্বৱন্তৰ ৰূপে পৃথিৱীত জন্ম লৈছিল। পাছত ৰামৰ বৰত জাম্বৱন্ত অমৰ হৈ পৰিল। সেয়েহে দেৱী পাৰ্বতীয়ে পূৰ্বৰ পিতৃ হিমালয়ৰ অংশ জাম্বৱন্তৰ ঘৰত জন্ম লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ মুখে এনেবোৰ কথা শুনা পায় তথা আশ্বাস পায় ব্ৰহ্মা আদি কৰি অন্যান্য দেৱ দেৱীসকল নিশ্চিন্ত তথা প্ৰসন্ন হ'ল। সকলোৱে প্ৰভু কৃষ্ণক প্ৰণাম জনাই নিজ নিজ ধামলৈ বুলি প্ৰস্থান কৰিলে। বান্ধৱসকল, এয়াই হৈছে দেৱী পাৰ্বতীৰ জাম্বৱন্তী ৰূপে পৃথিৱীত জন্ম লোৱা কথা। আশা কৰোঁ আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।